নমস্কাৰ বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে পুৰুষসকলৰ জীৱন চক্ৰৰ বিষয়ে অকণমান বুজিবলৈ চেষ্টা কৰোঁ আহকচোন। বন্ধুসকল, প্ৰথমতে এই সমীক্ষা কেইটা জানি লওকচোন। সমগ্ৰ বিশ্বত পুৰুষৰ সংখ্যা 4.5 বিলিয়ন। 2 নম্বৰতে, সমগ্ৰ বিশ্বত 76% পুৰুষে আত্মহত্যা কৰে। 3 নম্বৰতে, সমগ্ৰ বিশ্বত 85% পুৰুষে ঘৰ অবিহনে বা আশ্ৰয়হীন অবিহনে জীৱন কটাবলগীয়া হয়। 4 নম্বৰতে, সমগ্ৰ বিশ্বত যিমান মানুহৰ মৃত্যু হয় বা হত্যা হয়, ইয়াৰে 70% পুৰুষৰে হয়। 5 নম্বৰতে, সমগ্ৰ বিশ্বত ঘৰুৱা হিংসা কণ্ডলত 40% পুৰুষৰ মৃত্যু হ'ব লগা হয়। 6 নম্বৰতে, সমগ্ৰ বিশ্বত আইন কানুনৰ ক্ষেত্ৰত 76% পুৰুষৰে কাৰাদণ্ড হয়। 7 নম্বৰতে, সমগ্ৰ বিশ্বত 92% পুৰুষৰ কৰ্মস্থলীতে মৃত্যু হয়। 8 নম্বৰতে, সমগ্ৰ বিশ্বত পুৰুষ আৰু মহিলাৰ দুয়োৰে যদি একেখনে বা একেটা অপৰাধকে কৰে তেন্তে মহিলাতকৈ পুৰুষৰ 2 গুণ বা 3 গুণ শাস্তি সন্মুখীন হ'বলগীয়া হয়। বন্ধুসকল, আমাক সৰু কালৰে পৰা পৰম্পৰাৰ দৰে এনে কিছুমান শিক্ষা দি আহে যে কয় ল'ৰাই নাকান্দে নহয়, পুৰুষে হতাশ নহয় আৰু যিয়ে হতাশ হয় সি দুৰ্বল পুৰুষ, ল'ৰা হ'লে এনেকুৱা হ'বা, ল'ৰা হ'লে তেনেকুৱা হ'বা, ইত্যাদি ইত্যাদি। সৰুৰে পৰা এনেবোৰ কথা পুৰুষসকলে দেখি শুনি আহিবলগীয়া হয় আৰু এনেবোৰ কাৰণে ডাঙৰ হোৱাৰ পিছতো পুৰুষে অন্তৰৰ মাজতে দুখ কষ্ট আঘাতবোৰ আনক নোকোৱাকৈ সাঁচি ৰাখিবলগীয়া হয়। কাৰণ পুৰুষে নাকান্দে, পুৰুষে হতাশ নহয় আৰু পুৰুষে দুৰ্বল হ'বও নোৱাৰে। সেইবাবে অন্তৰৰ আঘাত মনৰ মাজতে ৰাখি থয়। এজন দায়িত্বশীল পুৰুষে পৰিয়াল পোহপালৰ বাবে গোটেই জীৱনটো দুখ কষ্ট সংঘৰ্ষ পৰিশ্ৰম কৰি সমৰ্পিত কৰিবলগীয়া হয়। তথাপিও তেওঁ প্ৰাপ্য মৰ্যাদা নাপায়। পুৰুষে সহজে নাকান্দে, পুৰুষে সহজে নিজৰ মনৰ দুখ কষ্ট পৰিশ্ৰম ত্যাগৰ কথা আনক ব্যক্ত নকৰে বা আনক নকয়। ইয়াৰ বাবে কেতিয়াবা নিজৰ মাজতে বহুত হতাশত ভুগিবলগীয়া হয় আৰু কেতিয়াবা মনৰ মাজত অধিক হতাগ্ৰস্তত ভুগিবলগীয়া হোৱাত নিজকে শেষ কৰি দিয়ে বা আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া পৰে। হলেণ্ডৰ এক ৰিচাৰ্চ সমীক্ষা অনুসৰি কৈছিল যে যিকোনো দুখ কষ্ট সমস্যাত এগৰাকী মহিলাই এবছৰত 30ৰ পৰা 64 বাৰ কান্দে আৰু এজন পুৰুষে এবছৰত 6ৰ পৰা 7 বাৰহে কান্দে। নিউৰোচাইন্স অনুসৰি মানুহৰ কান্দিলে চকুৰ পানীৰ লগত শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ আহে, কিন্তু পুৰুষে সহজে নাকান্দে আৰু সেই বিষাক্ত পদাৰ্থবোৰ দেহৰ শৰীৰতে জমা হৈ থাকে। আৰ্থিক ক্ষেত্ৰত এজন পুৰুষক আনৰ লগত তুলনা কৰা হয়, যাতে আনে যেনেদৰে উপাৰ্জন কৰে তুমি বা আপুনিও কৰা। বিবাহ হোৱাৰ পিছত নাইবা এজন পুৰুষে উপযুক্ত বয়স হ'লে ঘৰত অকণমান সময় কটাব নোৱাৰে, পৰিয়ালক সময় দিব নোৱাৰে, শান্তিৰে শুব নোৱাৰে, ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি ল'ব লগা হয়। এজন পুৰুষে নিজৰ মাজতে ইমানবোৰ সংঘৰ্ষ কৰি থকা স্বত্তেও নিজৰ পৰিয়ালক ক'ব নিবিচাৰে, দুখত ৰাখিব নিবিচাৰে, কাৰো ওচৰত চকু পানী টুকিব নিবিচাৰে। কৰিব কি? উপায়ন্ত পুৰুষ প্ৰধান দেশত পৰিয়ালৰ পোহপাল দায়িত্ব উপাৰ্জন কেৱল পুৰুষৰ ওপৰতে নিৰ্ভৰ কৰা হয়। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ সমীক্ষা অনুসৰি 60% পুৰুষে নিবনুৱা সমস্যা আৰু টকা পইচাৰ অভাৱ অনাটনত আত্মহত্যাৰ পথ বাছি লয়। ভাৰতৰ 135 কোটি জনসংখ্যাৰ ভিতৰত 15% পুৰুষ প্ৰতিটো সময়ত কিবা নহয় কিবা কাৰণত মানসিক হতাগ্ৰস্তত ভুগি থাকে। ভাৰতত প্ৰায় 1,80,00,000 বৃদ্ধ মানুহ আশ্ৰয়হীন হৈ থাকে আৰু ইয়াৰে পুৰুষৰ সংখ্যা অধিক। বহু সংখ্যক পুৰুষক নিজৰ সন্তানেই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। যিজন পিতৃয়ে নিজৰ সন্তানক লালন পালন কৰি ডাঙৰ দীঘল কৰে, এদিন সেইজন পিতৃকে সন্তানে টকা পইচা সা সম্পত্তিৰ বাবে ঘৰৰ পৰা উলিয়াই দিয়ে। ইয়াৰ পৰা বুজা যায় যে এজন পুৰুষে সৰু কালৰে পৰা বৃদ্ধলৈ গোটেই জীৱনটো সংগ্ৰাম কৰোঁতেই পাৰ হৈ যায়। এজন দায়িত্বশীল পুৰুষে
নিজকে নিজেই দিব লগা সুখৰ সময়বোৰ পাহৰি যায়। এজন পুৰুষে মুখত হাঁহি লৈ থাকিলেও অন্তৰত বহু গধুৰ দায়িত্ব লৈ ফুৰে। এজন পুৰুষক ঘৰৰ পৰা বা ঘৰৰ পৰিয়ালে সন্মান মৰ্যাদা দিয়ক বা নিদিয়ক, সদায় নিজৰ ঘৰৰ পৰিয়ালক সুখত ৰাখিব বিচাৰে। যদি কেতিয়াবা ঘৰত অভাৱ অনাটনে দেখা দিয়ে, তেতিয়া পুৰুষজনে কাকো একো ব্যক্ত নকৰাকৈ বা কাকো একো নোকোৱাকৈ মনত বহুত আঘাত অনুভৱ কৰে। এখন ঘৰ পুৰুষৰ অবিহনে কেতিয়াও সুখ সুবিধা লাভ কৰিব নোৱাৰে। এই কথা পুৰুষ নথকা ঘৰেহে অনুভৱ কৰিব পাৰে। কিছুমান মহিলাই কয় যে মই যদি পুৰুষ হোৱা হ'লে তেওঁলোকক কওঁ যে এজন দায়িত্বশীল পুৰুষ হোৱাটো ইমান সহজ নহয়। বৰ্তমান আধুনিক সমাজত কেৱল পুৰুষ দিৱস দিনাহে পুৰুষক পুৰুষ দিৱস হিচাপে শুভেচ্ছা দিয়ে। বাকী সময়বোৰ আগৰ দৰেই থাকে। পুৰুষসকলে জীৱনৰ এনেবোৰ দুখ কষ্ট, সংঘৰ্ষ, ত্যাগ, পৰিশ্ৰম, হতাগ্ৰস্তৰ পৰা মুক্ত পাবলৈ আপোনালোকে প্ৰথমে মনৰ কথাবোৰ কোনো সংকোচ নকৰাকৈ পৰিয়ালৰ আপোন মানুহৰ মাজত আলোচনা কৰক আৰু পৰিয়ালেও পুৰুষজনক পূৰ্ণ সহযোগ কৰক। দ্বিতীয়তে, যদি প্ৰিয় বিশ্বাসী বন্ধু-বান্ধৱী থাকে তেন্তে তেওঁলোকৰ লগত আলোচনা কৰক আৰু সেই বন্ধু-বান্ধৱীজনেও তেওঁক পূৰ্ণ সহযোগ কৰক। কেৱল নিজৰ মাজতে সমস্ত দুখ কষ্ট টেনচন লৈ হতাগ্ৰস্তত ভুগি নাথাকিব। পৃথিৱীৰ প্ৰতিটো বস্তুৰে সমাধানৰ বিকল্প উপায় থাকে। যদি আপুনি মনৰ মাজত থকা কথাবোৰ কাকো ব্যক্ত নকৰে তেন্তে বিকল্প পথ আপোনাৰ বাবে কেনেকৈ খোল খাব? শেষত জনাওঁ বন্ধুসকল, যদি আপোনালোকৰ কান্দিব মন যায় অলপ কন্দাৰ চেষ্টা কৰক। পুৰুষে নাকান্দিব লাগিব বুলিতো কোনো কথা নাই। ধন্যবাদ বন্ধুসকল। জীৱন জিন্দাবাদ।